বিহুৰে বিশ্ব ৰেকৰ্ড গঢ়িছে অসমীয়া হিচাপে বুকু ফুলি উঠিছে কিন্তু এজোৰ সোফা সেটৰ ভাড়াই যদি 3 লাখৰ ওচৰাচৰি হয় চকুটো কপালত উঠিবই দিয়কচোন আপোনাৰ ঘৰত কিমান দামী সোফা সেট আছে 20000 30000 50000 আৰু খুব বেছি 1.5 লাখ 2.5 লাখ টকা কিন্তু বিহুৰ বিশ্ব ৰেকৰ্ডৰ নামত ভাড়াত অনা সোফা সেটৰ এজোৰৰ ভাড়াই প্ৰায় 3 লাখৰ ওচৰাওচৰি আৰু মুঠ 6 জোৰত 17 লাখ 90692 টকা ভাড়াৰ মূল্য দিছে ৰাজ্য চৰকাৰে মনত ৰাখি থব কমলজিৎ সিঙে ইয়াৰ ইমান দামী ভাড়াৰ সোফা যোগান ধৰাৰ অভিযোগ উত্থাপিত হৈছে যত নেকি এজোৰ সোফা সেটৰ মূল্যই হয়তো সিমান নহব যিমানখিনি দেখুৱা হল ভাড়াতে এনে লুটৰাজ দেখিলে আপোনাৰ মূৰ চকু কপালত নুঠিবনে একেদৰে 500খন প্লাষ্টিকৰ চকীৰ ভাড়াৰ বাবদ দিয়া হৈছে 9,73,790 টকা অৰ্থাৎ যদি আপুনি 500ৰে 9,73,790 হৰণ কৰে তেন্তে এখন চেয়াৰৰ ভাড়াই 1947 টকা 58 পইচা হয় উফ সঁচাকৈ ভাবিবলগীয়া কথা নহয়নে কিমান লুটিছে কেৱল ইমানেই নহয় স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান দ্য ক্ৰছ কাৰেণ্টে লাভ কৰা আৰটিআই তথ্য অনুসৰি কাঠৰ ফ্লোৰিং ৰেড কাৰ্পেট পৰাৰ নামত 98,47,108 টকাৰ ৱৰ্ক অৰ্ডাৰ লাভ কৰিছে বিশ্ব ৰেকৰ্ডৰ কেইটামান মুহূৰ্তৰ বাবে সজা দুটা ডাইনিং হল দুটা পাকঘৰ নিৰ্মাণৰ নামত ৭৭,87,494 টকাৰ তিনিটা হুকিয়া ডাইনিং হলৰ নামত 87,67,406 টকাৰ আৰু সৰু সজা ষ্টেডিয়ামৰ মেৰামতিৰ নামত 72,98,921 টকাৰ ৱৰ্ক অৰ্ডাৰ লাভ কৰিছে এই সকলো ৱৰ্ক অৰ্ডাৰৰ উপৰিও ষ্টেডিয়ামৰ শক্তিশালীকৰণ আৰু মেৰামতিৰ নামত 2,34,41,825 টকাৰ ৱৰ্ক অৰ্ডাৰো ভূপিন্দৰ পাল সিঙে লাভ কৰিছে কিমান সময় নাচনীয়া নাছিলে মাত্ৰ 15 বা 20 মিনিট তাৰ বাবদ সৰু সজা ষ্টেডিয়াম সজোৱা পৰুৱা চকী ৰং দিয়াৰ বাবদ কিমান হল মুঠতে 12.68 কোটি টকা দ্য ক্ৰছ কাৰেণ্টত প্ৰকাশিত খবৰ অনুসৰি 14 এপ্ৰিলতে অনুষ্ঠিত হৈ যোৱা মেগা বিহুৰ অস্থায়ী পেণ্ডেল কাঠৰ প্লেটফৰ্ম গ্ৰাছ কাৰ্পেটিং ভিউ কাটলাৰ আদিৰ বাবে কেপিটেল অভাৰলেজক 90,50,618 টকাৰ ঠিকা প্ৰদান কৰা হৈছে সেই একেটা দিনতে সৰু সজাইত নিৰ্মাণ কৰা ভিভিআইপি ৰুমৰ ফাৰ্নিচাৰ আৰু প্লাষ্টিক চেয়াৰ যোগানৰ বাবে কমলজিৎ সিঙক প্ৰদান কৰা হৈছে আন 24,43,974 টকাৰ ঠিকা আৰু এটা কথা শুনিলে আপোনাৰ চকু কপালত উঠিব 2023 চনৰ 14 এপ্ৰিলত বিহুৰ বিশ্ব ৰেকৰ্ডৰ অনুষ্ঠান হৈ গ'ল তাৰ 5 মাহৰ পাছতহে নিবিদাৰ জৰিয়তে হিমন্ত নেতৃত্বাধীন লোক নিৰ্মাণ বিভাগৰ পৰা সৰকাই লৈ গ'ল 12.68 কোটি টকা অৰ্থাৎ বিহু হ'ল এপ্ৰিলত আৰু 5 মাহ 17 দিনৰ পাছতহে সেই কামৰ বাবে ৱৰ্ক অৰ্ডাৰ ইছ্যু হৈছে ইয়াক লৈ সংবাদমেল সম্বোধন কৰিছে ৰাইজৰ দলে আপোনালোকলৈ বুলি সেই সংবাদমেল আগবঢ়াইছো এই মুকলি খেলপথাৰত হোৱাৰ পিছতো কেৱল পেণ্ডেল সোফা সেট ঘাঁহ লগোৱাৰ নামত ৰঙা কাৰ্পেট পাৰাৰ নামত 12,68 লাখ টকা বহিৰাগত প্ৰতিষ্ঠানক দিয়া হৈছে এয়া আমি নিজে কোৱা বিষয় কথা নহয় এয়া আৰটিআইৰ জৰিয়তে পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি এই কথাবোৰ কৈ আছে এই গোটেই কেলেংকাৰীটোৰ বিতংভাৱে যদি আপোনালোকে ক'ব লাগে তেতিয়াহ'লে সেই দিনটোত সেই বিশেষ দিনটোত অসমৰ মুখ্যমন্ত্ৰী অসমৰ সকলো মন্ত্ৰীৰ উপৰিও ভাৰতৰ প্ৰধানমন্ত্ৰী উপস্থিত আছে আৰু এই ভাৰতৰ প্ৰধানমন্ত্ৰী উপস্থিত থকা অনুষ্ঠানটোৰ পেণ্ডেলৰ নামত সোফা সেটৰ নামত ৰঙা কাৰ্পেট পাৰাৰ নামত মানে গোটেই কামটো মানে 12,68 লাখ টকা খৰচ কৰা হৈছে আৰু 3জন ব্যক্তি বহিৰাগত 3জন ব্যৱসায়িক এই কামটো দিয়াইছিল এজন হল কমলজিৎ সিং কেপিটেল অভাৰলেজ বুলি তেওঁৰ ফাৰ্মটোৰ নাম তেওঁক দিয়া হৈছিল 7,67,56,764 টকা ঠিক তেনেকে যিজন
মন হোতা যোনে অসমৰ বিভিন্ন ক্ষেত্ৰত কোভিডৰ সময়তো খানা বিলোৱাৰ নামতো লুণ্ঠন কি এটাই পৰিয়ালৰ গোটেই এই কি ভূপিন্দৰ পাল সিং বুলি কয় তেওঁৰ ACME ইভেন্টছ তেওঁ কাম কৰি আছে 4,31,12,00,000 টকা আৰু আনজন আছে গুৰজাৰ সিং হোৱাইট ডোৰ ইভেন্ট তেওঁৰ নামটো হ'ল গুৰজাৰ সিং তেওঁৰ প্ৰতিষ্ঠানটোৰ নাম হ'ল হোৱাইট ডোৰ ইভেন্টছ আৰু তেওঁ দি আছিল 70,20,680 টকা আৰু এই কামটো দিয়া হৈছিল কোন তাৰিখে 2023 চনৰ 14 এপ্ৰিলৰ মেগা বিহুৰ অনুষ্ঠানটোৰ আৰু নিবিদা আহ্বান কৰা হৈছিল কেতিয়া 2023 চনৰ 30 ছেপ্টেম্বৰ অৰ্থাৎ 5 মাহ 17 দিন পিছত নিবিদা আহ্বান কৰা হৈছে অসমৰ লোক নিৰ্মাণ বিভাগটোৰ মন্ত্ৰী স্বয়ং অসমৰ মুখ্যমন্ত্ৰী আৰু ইয়াৰ আগতেও এনেকুৱা এটা ঘটনা অনুৰূপ ধৰণৰ ঘটনা হৈছিল দিছপুৰৰ যিখন ফ্লাইঅভাৰখনৰ ফুল সজ্জা যিদিনাখন ফ্লাইঅভাৰখন উদ্বোধন কৰা আছিল ফুল লগোৱাৰ কাৰণে গেট লগোৱাৰ কাৰণে সজাই তোলাৰ কাৰণে প্ৰায় 85 লাখ টকা এখন নিবিদা আহ্বান কৰিছিল ঠিক একেই 5 মাহ পিছত আৰু যিজন ব্যক্তিয়ে কাম পাইছিল সেইগৰাকী অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানীৰ আন এজন সঞ্চালক আৰু একে ধৰণৰ অনুৰূপ ধৰণৰ এইবাৰ দ্বিতীয়টো কেলেংকাৰী আকৌ অনেক কেলেংকাৰী আছে কিন্তু এইটো সেই ফ্লাইঅভাৰৰ দৰে অনুৰূপ এটা কেলেংকাৰী আৰু আটাইতকৈ তাতকৈ ডাঙৰ আশ্চৰ্যৰ কথাটো হৈ গ'ল যে আপোনালোকৰ ঘৰত এনে আপোনালোকৰ সাংবাদিক বন্ধুখিনিক সুধিছো যে আপোনালোকৰ ঘৰত যে সোফা থাকে কিমান দামৰ সোফা থাকে বাৰু কিমান দামৰ 20,000 30,000 খুব বেছি 40,000 টকা মোৰ ঘৰততো 30,000 টকীয়া সোফা আছে তে এখন সোফা যদি দাম 3 লাখ টকা হয় 3 লাখ টকাতকৈ 1,500 টকা কম তে এখন সোফা 3 লাখ টকা হলে আমাৰ মূৰটো ঘূৰাব নাই 3 লাখ টকীয়া সোফা কাৰ ঘৰত থাকে ইয়াতে 3 লাখ টকা দামী সোফা নহয় 3 লাখ টকাত সোফা ভাড়াত দিয়া হৈছে 6খন সোফাৰ নামত 17,90,692 টকা মুকলি কৰি দিয়া হৈছে 6খন সোফা ভাড়া দিয়াৰ নামত তাৰমানে 3 লাখ টকীয়া সোফা বিক্ৰী কৰা নাই 3 লাখ টকাত এখন সোফা ভাড়া দিছে এয়া হল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ শূন্য সহনশীল বিজেপি চৰকাৰৰ শূন্য সহনশীল দুৰ্নীতিৰ বিৰুদ্ধে কি শূন্য সহনশীলৰ চৰকাৰ এয়া হল প্ৰকৃত স্বৰূপ মনত ৰাখিব এখন 3 লাখ টকীয়া সোফা বুলি ক'লে আমি ছখাই উঠো 3 লাখ টকাত এখন সোফা ভাড়া দিয়া আছে তাৰমানে 6খন সোফাৰ বিনিময়ত 17,90,692 টকা মুকলাই দিয়া আছে অকল সেয়াই নহয় কি নামৰ যিগৰাকী আনগৰাকী আছে ভূপিন্দৰ সিং একে পৰিয়ালৰ দেশ এই ভূপিন্দৰ সিং বোলা জানো ন ৰঙা কাৰ্পেট আমাৰ ঘৰত থকা ডাঙৰ ডাঙৰ কাৰ্পেটবোৰ নহয় এই যে বিয়াত যে যায় বিহু চিহুত যে কাৰ্পেট পাৰে পাতল এখন কাৰ্পেট পৰ্দাৰ দৰে সেই কাৰ্পেটখন পাৰাৰ কাৰণে ৰঙা কাৰ্পেটখন পাৰাৰ কাৰণে 20,45,862 টকা দিয়া আছে এয়া হল বিজেপিৰ শূন্য সহনশীল বিজেপিৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলৰ চৰকাৰ আটাইতকৈ তাৎপৰ্যপূৰ্ণ আৰু এটা কথা যে এই যি নিবিদা আহ্বান কৰা হৈছিল 5 মাহ 17 দিন পিছত অনুষ্ঠানটো হৈ যোৱাৰ 5 মাহ 17 দিন পিছত সেই নিবিদা আহ্বান কৰা 15খন টেণ্ডাৰ আহ্বান কৰা হৈছিল 15খন টেণ্ডাৰতে এটা প্ৰতিষ্ঠানে তাত মানে টেণ্ডাৰত অংশগ্ৰহণ কৰিছে আমিতো কোনো কালে শুনা নাই পকেট টেণ্ডাৰ বুলি ক'লেও 3খন কোটেশন লাগিব পকেট টেণ্ডাৰ ক'লেও 3টা প্ৰতিষ্ঠানে তাত টেণ্ডাৰ মাৰিব লাগিব তেতিয়াহে এই টেণ্ডাৰ ভেলিড হ'ব
ইয়াতে 15টা প্ৰতিষ্ঠানক নিবিদা আহ্বান কৰা আছিল যে 15টা মানে টেন্ডাৰ আহ্বান কৰা আছিল 15টা টেন্ডাৰতে এখন নিবিদা পৰিছে সিঙ্গল টেন্ডাৰ তাৰমানে কিমান ডাঙৰ বিয়াগুণ দুৰ্নীতি কোনো নিয়ম নীতি একো নাই ভৰিৰে মুহাৰি ভুলুণ্ঠিত কৰি সকলো নিয়ম কানুন ডাষ্টবিনত পেলাই দিছে এই বিজেপি চৰকাৰ আৰু তাতকৈ ডাঙৰ আৰু এটা ঘটনা যে এই তিনিটা ফাৰ্ম কমলজিৎ সিঙৰ কেপিটেল অভাৰলেজ ভূপিন্দৰ পাল সিঙৰ ACME ইভেন্টছ আৰু গুৰজাৰ সিঙৰ হোৱাইট ডোৰ ইভেন্টছ এই তিনিটা কোম্পানীৰে ঠিকনা পল্টন বজাৰৰ এটা ঘৰটোৰ নম্বৰ হৈ গ'ল 119 নম্বৰ ঘৰ গোপীনাথ নগৰ গুৱাহাটী 16 এটা ঘৰৰ পৰা এই দুৰ্নীতিবোৰ হৈছে ইয়াৰ আগতে আপোনালোকৰ মনত আছে চাগে পিপি কিট কেলেংকাৰীৰ সময়তো এটা ঘৰৰ পৰাই ঠিকনাবোৰ যেতিয়াই ঠিকনা বিচাৰিছিল সব এটা ঘৰতে গোটেই কোম্পানীবোৰৰ ঠিকনা এটা ঘৰে আছিল এতিয়াও এটা ঘৰ এই যিটো নেক্সাছ এই যিটো লুণ্ঠন আজি আমি ভাল পাইছো এডভান্টেজ আসামৰ নামত ইমান লাখ কোটি টকা আছে ইমান কোটি টকা আছে আহিব কোম্পানী খুলি অসম চৰকাৰে ৰাজহ পাব সেই ৰাজহেৰে অসমৰ সাধাৰণ খাতি খোৱা দুখীয়া গৰীব ৰাইজৰ উন্নয়নৰ কাম হ'ব সেয়া কাম হৈছে যি ৰাজহৰ ধন সংগ্ৰহ কৰা হৈছে কৰ্পৰেট টেক্সৰ নামত গুৱাহাটীৰ ভূমিৰ সম্পত্তিৰ কৰৰ নামত যেনেকে সব ক্ষেত্ৰত শোষণ কৰা হৈছে টোল গেটৰ নামত শোষণ কৰিছে সেই ধন এই ৰাজহৰ পৰা সংগ্ৰহ কৰা ধন এতিয়া এই কি বাহিনীক কোনো টেন্ডাৰ নোহোৱাকৈ কাম দি এনেকে ভুলুণ্ঠিত কৰি সকলো আইন কানুন ভুলুণ্ঠিত কৰি তেওঁলোকক দি দিয়া আছে আচ্ছা বিহু জুমুৰ বাগুৰুম্বাৰ বিশ্ব ৰেকৰ্ডৰ বাবে মামা ইমান ইচ্ছুক কিয় হৈ থাকে তাতে যদি এজোৰ সোফা সেটৰ ভাড়াই 3 লাখৰ ওচৰা-ওচৰি হয় কথাই নাই দিয়কচোন মালামাল পকেটটো গৰম হ'বই পৰিহাসটো এইটোৱেই যে তেওঁলোকে আমাক শোষণ কৰিবলৈ বা ৰাজকোষৰ ধন হৰাত কৰিবলৈ মেলা পাতিছে আৰু সেই মেলাতে ৰাগ টানিবলৈ বা নাচিবলৈ আমাকে মাতিছে আৰু আমি নাচৰ নিচাত মতলীয়া হৈ আছো আনফালে বিশ্ব ৰেকৰ্ড গঢ়াৰ নামত ৰাইজৰ ধনেৰে কেনেকৈ লুটৰাজ কৰি কোনে পকেট গৰম কৰি আছে সেয়া ওপৰৰ উদাহৰণ কেইটাৰ পৰাই পোহৰলৈ আহিছে অলৰেডি এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ যিসমূহ বিশ্লেষণ তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ